নমস্কাৰ প্ৰিয় দৰ্শক হাই হেল্ল' বাদ্যক জয় শ্ৰী ৰাম কওক জীৱনত সকলোবোৰ দুখ আঁতৰি যাব পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো 7 দিন ধৰি হনুমান চালিসা কেনেকৈ পঢ়িব আৰু ইয়াৰ ফলাফল কেনেকৈ লাভ কৰিব পাৰিব হনুমান চালিসা পঢ়িলে আমাৰ জীৱনটোত সলনি কৰি দিব পাৰে চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ ইয়াত আমি আলোচনা কৰিম আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা 7 দিন হনুমান চালিসা কেনেকৈ পাঠ কৰিব আৰু ইয়াৰ ফল কেনেকৈ উপভোগ কৰিব পাৰিব সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ প্ৰয়োজন আছে বন্ধু বান্ধৱীসকল আহকচোন তেনেহলে ভিডিঅ'টোৰ মাজেৰে গতি কৰো প্ৰথম দিন আপোনালোকে প্ৰথম কাম হ'ব হনুমান চালিসা তাৎপৰ্য বুজি লোৱাটো দিনত আৰম্ভ কৰিলে হনুমান চালিসাৰ মূল সুৰ ধৰি 4 বাৰ কৈ পঢ়ক যদি মনত ধাৰণা কৰে হনুমানজীৰ ছবি এটা নাম উচ্চাৰণ একাগ্ৰতা আনিব যদি আপুনি মন্দিৰ বা নথবা আপোনাৰ নিজৰ ঘৰত শান্ত পৰিবেশত কৰিব যাতে মনটো আপোনাৰ হনুমানজীৰ লগতেই থাকে কিছুমান মানুহে হনুমান চালিসা পাঠ কৰোতে মনবোৰ বাহিৰত থাকে সেই কাৰণে তাৰ ফলাফল পাবলৈ সক্ষম নহয় হেহে পজিটিভ এনাৰ্জিৰে পজিটিভ থট পাৰ্চনেৰে আপুনি কেৱল হনুমান চালিসা পাঠ কৰক বাকি চিন্তাবোৰ সকলোবোৰ পাহৰি যাওক এই 10 মিনিটে আপোনাৰ জীৱনৰ সকলোবোৰ দুখবোৰ আঁতৰি যাব দ্বিতীয়তে বন্ধু বান্ধৱীসকল আহিছো আপুনি যেতিয়া হনুমান চালিসা পাঠ কৰে শব্দবোৰ শুদ্ধভাৱে কবৰ বাবে চেষ্টা কৰিব হনুমান চালিসা শব্দবোৰৰ শক্তিশালী থকাৰ বাবে সঠিক উচ্চাৰণ কৰাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন যদি আপোনাৰ অভ্যাস নাই তেনেহলে মন্দিৰত গাই থকাৰ ভক্তসকলৰ সৈতে পঢ়া আৰম্ভণি কৰক এনে কৰিলে সঠিক উচ্চাৰণে এক অত্যাধিক শক্তি আনে আৰু আপোনাৰ জীৱনৰ সকলোবোৰ বাধা আঁতৰি যাব জয় হনুমান বুলি কমেন্ট এটা কৰিবলৈ নাপাহৰিব দেই দ্বিতীয়তে হনুমান চালিসা জপ কৰাৰ লগতে আপোনাৰ হনুমান চালিসা শুদ্ধভাৱে লিখি লোৱাটো খুবেই অত্যন্ত প্ৰয়োজন আছে যি ব্যক্তিয়ে নেকি হনুমান চালিসা মন মগজুৰে পাঠ কৰে আৰু মঙ্গলবাৰে ব্ৰত কৰে তেওঁলোকৰ প্ৰতি হনুমান কৃপা থাকে তেওঁলোকে যিকোনো কাম সফলতা লৈ আগুৱাই যাবই পাৰে আৰু এজন ব্যক্তিয়ে কৰ্ম স্বাস্থ্য আৰু ধনৰ ক্ষেত্ৰত উন্নতিৰ বাবে হনুমান চালিসাৰ সহায়ত লব পাৰে বন্ধু বান্ধৱীসকল এবাৰ আহিছো 4 নম্বৰলৈ আপুনি মনৰ ভিতৰত সকলোবোৰ হিংসা ইগো আঁতৰাই দিয়ক নিজকে এটা নতুন বিশ্বাস আনি মনটো পৰিষ্কাৰ কৰক আৰু সাফ চিকন হৈ আপুনি হনুমান চালিসা পাঠ কৰিব আপোনাৰ জীৱনত কপাল ফুলিব তেনে হনুমান চালিসা পঢ়ি আপোনাৰ জীৱনত কিমান সলনি হৈছে এই 7 দিন পৰীক্ষা কৰক পৰীক্ষা কৰি আপুনি নিজকে পৰীক্ষা কৰি চাওক আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব আমাক জনাব হনুমান চালিসা পঢ়িলে আমাৰ মনবোৰ শক্তিশালী হয় আপুনি মই সকলোৱে জানো হনুমানজীৰ কৃপাত আপোনাৰ মনোভাৱ কেনেকৈ পূৰ্ণ হৈছে তাৰ বাবে তেওঁক ধন্যবাদ দিয়াটো দৰকাৰ হয় বন্ধু বান্ধৱীসকল যেতিয়া আমাৰ কামবোৰ হৈ যায় কিন্তু তাৰ পিছত আমি খুব কমে মানুহক ধন্যবাদ কমকে দিওঁ কামটো হৈ যোৱাৰ পিছত আমি পাহৰি যাওঁ হেহে যিকোনো কৰ্ম কৰাৰ পিছত আপোনাৰ ফল পোৱাৰ পিছত সেই মানুহজন আপুনি ধন্যবাদ আৰু থ্যাঙ্কস এটা দিয়া দৰকাৰ হেহে আপুনি 7 দিন হনুমান চালিসা পাঠ কৰাৰ পিছত যদি ফলাফল পোৱাৰ পিছত আপোনাৰ হনুমানজীৰ ওপৰত ধন্যবাদ দিয়াটো খুবেই প্ৰয়োজন আছে এনে অভ্যাসে নিয়মিত ৰাখক আৰু জয় শ্ৰী ৰাম কমেন্ট এটা কৰি জনাব নাপাহৰিব আৰু ভিডিঅ'টো পছন্দ হলে লাইক শেয়াৰ কৰি আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব 10 জনে উপকৃত হোৱাকৈ চেনেলটো ভিডিঅ'টো শেয়াৰ কৰি দিব পাৰে ধন্যবাদ আকৌ নতুন ভিডিঅ' আপোনালোকক আটাইকে লগ পাম তেনেহলে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছো জয় শ্ৰী ৰাম